দুখজনক খবৰ আমি জনাব বিচাৰিছো। আমাৰ ৰাজ্যৰ এখন গাঁৱৰ কথা কম, যিখন গাঁও এতিয়া কেঞ্চাৰ ভিলেজত পৰিণত হৈছে। 2টা বছৰত কেঞ্চাৰত আক্ৰান্ত হৈ এই গাঁওখনৰ 20 জনতকৈ অধিক লোকে মৃত্যুক সাৱটি লৈছে। এটা অতি পৰিতাপৰ বিষয়, একেখন ঘৰতে এবছৰৰ ভিতৰতে 3 জনকৈ লোকৰ মৃত্যু হৈছে কৰ্কট ৰোগত। আৰু এই ৰোগত আক্ৰান্ত হোৱা মানে আপোনালোকে জানে কিমান চিন্তাৰে মানুহ জৰাজীৰ্ণ হৈ পৰে। মানসিক চিন্তাৰ লগতে এটা ৰোগ দেহত লৈ থকাটো কিমান কঠিন আপোনালোকে বুজিব পাৰিছে। কিন্তু অতি দুখৰ কথা, আমাৰ ৰাজ্যৰ এটা প্ৰান্তৰ এই গাঁওখন এতিয়া কেঞ্চাৰ ভিলেজত পৰিণত হৈছে। সমগ্ৰ দেশত বা বিশ্বত কেঞ্চাৰ ৰোগী দিনক দিনে বহু আক্ৰান্ত হৈছে, ইয়াৰ সংখ্যা অধিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে। ঠিক তেনে ক্ষণত আমাৰ ৰাজ্যৰ এখন গাঁও কেঞ্চাৰ ভিলেজত পৰিণত হোৱাটো আমাৰ বাবে আটাইতকৈ চিন্তনীয় বিষয়। সবিশেষ জনাম, কৰ এইখন গাঁও, কি কথা সকলো জনাম। কেঞ্চাৰ ভিলেজত পৰিণত হৈছে ৰাজ্যৰ এখন গাঁও। 2 বছৰত কেঞ্চাৰত আক্ৰান্ত হৈ মৃত্যুক সাৱটিছে এই গাঁওখনৰ 20 জনতকৈ অধিক লোকে। একেখন ঘৰতে এবছৰৰ ভিতৰতে 3 জনকৈ লোকৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ খবৰ আহিছে। ওদালগুৰিৰ উত্তৰ বোকৰাঝাৰ নামৰ গাঁওখনত বিভীষিকাময় পৰিৱেশ। কেঞ্চাৰ ৰোগ বৃদ্ধি পোৱাৰ পাছতো গাঁওখনলৈ অহা নাই স্বাস্থ্য বিভাগৰ লোক। নাহিল কোনো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰীও। আজিলৈ পৰীক্ষা কৰা নহল গাঁওখনৰ পানীৰ উৎসত থকা ফ্লোৰাইড আৰ্ছেনিকৰ পৰিমাণ। আৰু এই খবৰটোৱে অধিকভাৱে আচৰিত কৰি তুলিছে, কাৰণ গাঁওখনত এতিয়া একেটা ঘৰতে এবছৰৰ ভিতৰত 3 জনকৈ লোকৰ কেঞ্চাৰত আক্ৰান্ত হৈ মৃত্যু হৈছে। 2 বছৰত এই গাঁওখনত এই ৰোগত আক্ৰান্ত হৈ 20 জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। ওদালগুৰিৰ উত্তৰ বোকৰাঝাৰ নামৰ গাঁওখনৰ বিভীষিকাময় পৰিৱেশৰ কথা ইতিমধ্যেই বিভাগীয় কৰ্তৃপক্ষ অৱগত হৈছে। কিন্তু তৎসত্ত্বেও এতিয়া এই গাঁওখনলৈ স্বাস্থ্য বিভাগৰ কোনো লোক অহা নাই। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী এজন পৰ্যন্ত অহা নাই। আজিৰ দিনটো পৰ্যন্ত এই গাঁওখনৰ পানীৰ উৎসত থকা ফ্লোৰাইড আৰ্ছেনিকৰ পৰিমাণ পৰীক্ষা কৰা নহল। আপোনালোকে জানে যে বিভিন্ন কাৰণত এই ৰোগ হ'ব পাৰে। বিভিন্ন ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে ইয়াৰ কাৰণ বহুতো থকাৰ উপৰিও আপোনাৰ এলেকাটোত থকা বা আপোনাৰ যদিহে আপুনি থকা গাঁওখনৰ পানী আদিত যদি আৰ্ছেনিক, ফ্লোৰাইড এনেধৰণে কিবা অতিৰিক্ত যদি কোনো থাকে, গতিকে এনেধৰণে তেতিয়া সেই বিভিন্ন ৰোগত আক্ৰান্ত হোৱা পৰিলক্ষিত হয়। এই ৰাসায়নিক যিসমূহ যি এই উত্তৰ বোকৰাঝাৰ নামৰ গাঁওখনৰ যি এই কেঞ্চাৰ ভিলেজ হিচাপে যি পৰিণত হৈছে বুলি যি খবৰ আহিছে, আমাৰ সাংবাদিক গৈ সেই গাঁওখনত যেতিয়া উপস্থিত হৈছিল, তেতিয়া তেওঁলোকৰ সেই গাঁওখনৰ একাংশ লোকৰ মন্তব্য শুনিলে আপোনালোকে আচৰিত হ'ব। তেওঁলোকে মানসিকভাৱে যথেষ্ট চিন্তিত হৈছে। তেওঁলোকৰ সেই গাঁওখনত যি পানী তেওঁলোকে ব্যৱহাৰ কৰে, খাবলৈয়ে হওক বা তেওঁলোকে অন্যান্য কামত ব্যৱহাৰ কৰিবলৈয়ে হওক, সেই পানীখিনিত ফ্লোৰাইড আৰ্ছেনিকৰ পৰিমাণ পানীৰ উৎসত কিমান আছে, কি আছে, পানীত সাধাৰণতে পানীত নাথাকিবলগীয়া কোনো পদাৰ্থ তাতে পোৱা যায় নেকি, পানীৰ পৰীক্ষা পৰ্যন্ত আজিৰ দিনটোলৈকে কৰা নহল বুলি অভিযোগ উত্থাপন কৰিছে। এফালে কেঞ্চাৰ ৰোগ নিৰাময়ৰ বাবে বিভিন্ন কথা এই চৰকাৰখনৰ ক্ষেত্ৰত কোৱা পৰিলক্ষিত হৈছে। বিভিন্ন সময়ছোৱাত যিমানেই দিন বাঢ়ি গৈছে সিমানেই গাঁওখনতো বৃদ্ধি পাইছে, দেশত বৃদ্ধি পাইছে, পৃথিৱীত বৃদ্ধি পাইছে এইটো ৰোগ। কিন্তু তৎসত্ত্বেও আমাৰ ৰাজ্যতে এনে এখন গাঁও আছে, যিখন গাঁও এতিয়া কেঞ্চাৰ ভিলেজত পৰিণত হৈছে, কিন্তু সেই গাঁওখনলৈ আজিও কোনো স্বাস্থ্য বিভাগৰ দল যোৱা নাই, কোনো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কোনো বিষয়ববীয়া যোৱা নাই, এজন কৰ্মচাৰী পৰ্যন্ত যোৱা নাই। আৰ্ছেনিকৰ পৰিমাণ, ফ্লোৰাইডৰ পৰিমাণ এইসমূহ তেওঁলোকে কোনেও পৰীক্ষা কৰিবলৈ উপস্থিত হোৱা নাই। এই গাঁওখনত কিমান এটা ভয়াৱহ বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হৈছে আপোনালোকে হয়তো বুজিব পাৰিছে। কি কয় গাঁওবাসীয়ে, মন্তব্য শুনক। আমাৰ সতীৰ্থ সাংবাদিক সেই প্ৰান্তত উপস্থিত হৈছিলগৈ, তেওঁ মনৰ বতৰা বুজ ল'বলৈ চেষ্টা কৰিছিলে আৰু মন্তব্য শুনক।
পৰিতাপৰ কথা এয়ে যে আমি য'ত থিয় হৈ আছোঁ বৰ্তমান এইখন ঘৰৰে এটা বছৰত প্ৰায় তিনিজন মানুহ ঢুকাইছে আৰু প্ৰত্যেকজনেই তাৰমানে তেওঁলোকৰ বয়স 60ৰ কম, 60ৰ ঊৰ্ধ্বত নহয়। গতিকে এইটো ইতিমধ্যে আমি বহুবাৰ আবেদন নিবেদন কৰিছিলোঁ যে জনস্বাস্থ্য কাৰিকৰী বিভাগত গৈ মানুহে লগ নাপাওঁ, তাতে ফুড গ্ৰেড কেইজন থাকে যে আমাৰ পানীবিলাক পৰীক্ষা কৰিব লাগে, আমাৰ পানীত আৰ্ছেনিক আৰু ফ্লৰাইডৰ পৰিমাণ বহুত আছে, এইটো একদম ধুৰুপ। কাৰণ আমি গভীৰ নলীনাদৰ ব্যৱস্থা আমাৰ নাই, সাধাৰণ দমকলৰ পৰা 60 ফুট বা 70 ফুট তলৰ পৰা আমি পানীটো সেৱন কৰি আছোঁ। এই পানীটোত ইমান আৰ্ছেনিক বা ফ্লৰাইড আছে সেইটো ভাবিব নোৱাৰা। গতিকে মই এটাই ক'ব বিচাৰোঁ জনস্বাস্থ্য কাৰিকৰী বিভাগ বা অসম চৰকাৰৰ স্বাস্থ্য বিভাগ, বিটিআৰ চৰকাৰৰ স্বাস্থ্য বিভাগ সকলোৱে লগ হৈ উত্তৰ বোকৰাঝাৰ গাঁওখনৰ মৃত্যুৰ কিৰিলিৰ পৰা যাতে সোনকালে ৰক্ষা কৰে। নহ'লে কি হ'ব, অনাগত দিনবোৰত ইয়াৰ পৰা আৰু বহু আক্ৰান্ত হ'ব দুৰাৰোগ্য ৰোগত আৰু সৰু সৰু ফুলকুমলীয়া ল'ৰা ছোৱালীবিলাকৰো আক্ৰান্ত হ'ব আৰু তেওঁলোক পংগু হৈ পৰিব বা তেওঁলোকৰ মৃত্যুক আঁকোৱালি ল'ব লাগিব। আজি এবছৰৰ ভিতৰত আমাৰ এই অঞ্চলত ইতিমধ্যে 5জন ব্যক্তি ঢুকাইছে আৰু একেখন ঘৰৰে 3জন ব্যক্তি ঢুকাইছে আৰু আনহাতে আমাৰ উত্তৰ বোকৰাঝাৰ চুবুৰীটো যথেষ্ট ডাঙৰ আৰু তাৰ সেইটো ছাইডত আমাৰ 2জন ঢুকাই মুঠতে 5জন ঢুকাইছে। এতিয়া আমাৰ মেইনলি আমি ক'ব লাগিব কথাটো এই ৰোগৰ উৎপন্নটোৱে হৈছে আমাৰ পানীৰ উৎসটো আমাৰ ভাল নহয়। আমি যিহেতুকে আমাৰ গাঁৱৰ মানুহে এতিয়ালৈকে কোনো ভাল পানী খাব পোৱা নাই, যিটো জেজেএমৰ পৰা আমাৰ পানী যোগানৰ আঁচনি মাত্ৰ পাইকেইটাহে পুতি থৈছে, এতিয়ালৈকে কাৰ্যকৰী হৈ উঠা নাই। এতিয়া আমাৰ সাধাৰণতে আমাৰ গাঁৱৰ মানুহে নলীনাদৰ পানীয়ে খায়, য'ত কোনো ধৰণৰ আমাৰ পৰীক্ষা হোৱা নাই। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ফালৰ পৰা যেনেধৰণে আমাৰ পৰীক্ষা কৰিব লাগিছিল খোৱা পানীৰ, সেই আজিলৈকে কোনো ধৰণৰ পৰীক্ষা হোৱা নাই, যাৰ ফলত আমাৰ যি নলীনাদত আৰ্ছেনিকৰ পৰিমাণ কিমান আছে, আইৰণ কিমান আছে আমি গম নাপাওঁ। সাধাৰণ এটা ফিল্টাৰৰ জৰিয়তে আমি পানী খাই আছোঁ আৰু মই ভাবোঁ বিশেষকৈ পানীৰ পৰাই আমাৰ এই বেমাৰটোৰ উৎপত্তি হৈছে। সেয়ে মই আপোনালোকৰ জৰিয়তে এটাই আহ্বান জনাম চৰকাৰক যে আমাৰ উত্তৰ বোকৰাঝাৰ গাঁওখনৰ এই যি দুৰাৰোগ্য ৰোগৰ কাৰণে মানুহ আতংকিত হৈ আছে, তেখেতসকলে স্বাস্থ্য বিভাগৰ দ্বাৰা প্ৰত্যেকটো পৰিয়ালৰে হেল্থ চেকআপ কৰিব লাগে আৰু তেওঁলোকে প্ৰতিষেধকৰ ব্যৱস্থা কৰিব লাগে। তেতিয়া আমাৰ মানুহখিনি নিশ্চয় এই দুৰাৰোগ্য আক্ৰান্তৰ পৰা ৰেহাই পাব বুলি মই ভাবোঁ। খুব দুখ আৰু আক্ষেপেৰে এইটো কথা ক'ম যে যিটো পৰিয়ালত এগৰাকী কেঞ্চাৰ ৰোগী থাকে, প্ৰায় চিকিৎসা পৰ্যায় কিমান দীঘলীয়া হয়, কিমান টকা পইচা খৰচ হয়, তাৰপিছত ঘৰৰ মূল ইনকাম কৰা মানুহজন ঢুকাই থাকে। তো সেই ঘটনাটো একেটা পৰিয়ালৰ 3গৰাকী ব্যক্তি ঢুকাইছে। তো কিমান দুখজনক হ'ব পাৰে এই কথাটো। তাৰোপৰি আমাৰ গাঁৱত আৰু কেইবাগৰাকীও ব্যক্তি ইতিমধ্যে টোটেল আমাৰ 5গৰাকী ঢুকাইছে আৰু কেইবাগৰাকীও আক্ৰান্ত হৈ আছে বৰ্তমান। তো কাৰণটো আমি নিশ্চিতভাৱে ক'ব নোৱাৰোঁ যে এইটোৰ কাৰণে হৈছে, কিন্তু তাৰ যিবিলাক কাৰণ আছে, এতিয়া আমাৰ যিহেতু আমি টবাকো কজেছ কেঞ্চাৰ বুলি যিটো আমি কওঁ যে বিড়ি চিগাৰেট খালে কেঞ্চাৰ হয়, কিন্তু ইতিমধ্যে মহিলাগৰাকী যিকেইগৰাকী ঢুকাইছে বা আক্ৰান্ত হৈ আছে, তেওঁলোকে কোনো ধৰণৰ তেনেকুৱা কিন্তু মাদক দ্ৰব্য সেৱন কৰা আমাৰ পৰিলক্ষিত হোৱা নাই, বা যিকেইগৰাকী ইতিমধ্যে ঢুকাইছে তেওঁলোকৰো তেনেকুৱা কোনো মাদক দ্ৰব্য সেৱন কৰাৰ আমি এতিয়ালৈকে আমি দেখা নাই। কিন্তু তাৰ পিছতো যদি এনেকৈ আক্ৰান্ত হৈ আছে, আজি 8-9গৰাকী আক্ৰান্ত হৈ আছে, 5গৰাকী ঢুকাই থাকিল 6 মাহৰ ভিতৰত, তো নিশ্চয় এটা চিন্তনীয় হৈছে বিষয়টো। গতিকে মই আহ্বান জনাম যে চৰকাৰী পক্ষৰ স্বাস্থ্য বিভাগক আহ্বান জনাম যে আমাৰ সমগ্ৰ উত্তৰ বোকৰাঝাৰ এই অঞ্চলটো তেওঁলোকে এটা জৰীপ কৰি কি কাৰণত হৈছে, কি কাৰণত হ'ব পাৰে, খোৱা পানীৰ সমস্যাৰ কাৰণে হৈছে, খোৱা পানীৰ সমস্যাটোতো আমাৰ আছেই, তাৰোপৰি আন কি কাৰণত হ'ব পাৰে, তেনেধৰণৰ এটা সজাগতামূলক ব্যৱস্থা এটা কৰিব লাগে, অতি শীঘ্ৰে কৰিব লাগে, নতুবা কি হ'ব আমাৰ ইয়াতকৈও আৰু ভয়াৱহ পৰিস্থিতি হ'ব পাৰে। গতিকে মই আহ্বান জনাম স্বাস্থ্য বিভাগক যে খুব কম সময়ৰ ভিতৰত তেওঁলোকে এটা ইনিচিয়েটিভ লওক আৰু তেওঁলোকে যাতে আমাৰ এই প্ৰতিৰোধ আমি কৰিব পাৰোঁ, যে এনেকুৱা নহয় যে বয়স হৈছে, বুঢ়া মানুহ হৈছে, তেনেকুৱা নহয়। এখেতৰ গিৰিয়েকটো বৰ বেছি ডাঙৰ নহয়, 40 বছৰমান 45 বছৰমান হৈছে খুব বেছিতে, বা যোৱা আজি 6-7 মাহমান আগতে মোৰ ভাইটি এটাও ঢুকাইছে, তাৰ 38 হৈছে। সি কোনো ধৰণৰ মাদক দ্ৰব্য সেৱন কৰা নাছিল, তাৰ পিছতো তাৰ পাকস্থলীৰ কেঞ্চাৰ হৈ সি ঢুকাল বহু চিকিৎসাৰ অন্তত। তো পৰিয়ালটো কিমান লেবেজান হৈ যায়, চিকিৎসাৰ নামত কিমান টকা পইচা খৰচ হয়। গতিকে মই আহ্বান জনাম চৰকাৰে আৰু বেছি নহওঁতে যাতে ইয়াতে এটা প্ৰিকশ্যন হিচাপত তেওঁলোকে এটা সজাগতামূলকভাৱে ব্যৱস্থা এটা গ্ৰহণ কৰে আৰু আমাক ইয়াৰ পৰা উদ্ধাৰ কৰে, এইটোৱে মই আহ্বান জনাম। এই উত্তৰ বোকৰাঝাৰ গাঁওখনত কিমান পৰিয়াল আছে?
আমাৰ 4টা চুবুৰী মিলাই 1500মান পৰিয়াল হ'ব। 1500মান পৰিয়াল। 1500 পৰিয়ালৰ ভিতৰত জল জীৱন মিছনৰ পানী আপোনালোকে উপলব্ধ পাইছে নে? এতিয়ালৈকে আমাৰ কামটো কিন্তু কৰিছে, আমাৰ ঘৰে ঘৰে কানেকশ্যনো দিছে, কিন্তু আমি আজিলৈকে পানীটো পাবলৈ সক্ষম হোৱা নাই এতিয়ালৈকে। কি কাৰণত হোৱা নাই আমি নাজানো, এইটো হয়তো কিবা টেকনিকেল কি আছে কি নাই নাজানো, কিন্তু আজিলৈকে কিন্তু আমি পানী পাবলৈ সক্ষম হোৱা নাই। খোৱা পানীৰ সমস্যাটোতো আমাৰ আছেই, তাৰোপৰি আমাৰ বানপীড়িত অঞ্চল সেইটো এটা সমস্যা আছে, তাৰ কাৰণেও হয়তো পানীৰ সমস্যাটো আমাৰ আছে। গতিকে আহ্বান জনাম যে এই ক্ষেত্ৰত তেওঁলোকে টেকনিকেল মানুহ তেওঁলোকে জানিব, তেওঁলোকে স্বাস্থ্য বিভাগে, জনস্বাস্থ্য কাৰিকৰী বিভাগে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিলে নিশ্চয় আমাৰ এই পৰিয়ালটো বা আমাৰ এই চুবুৰীকেইটা, আমাৰ উত্তৰ কোকৰাঝাৰ গাঁওখন ৰক্ষা পৰিব।